বেদখলকাৰীক উচ্ছেদৰ দাবী খিলঞ্জীয়া মুছলমানৰ কৃষ্ণাইৰ হাবৰাঘাটৰ ঠায়ে ঠায়ে আৰি দিছে গুহাৰী 2024 চনৰ 7 ছেপ্টেম্বৰত হাবৰাঘাট আঞ্চলিক ভূমি আৰু কলা সংস্কৃতি সুৰক্ষা সমিতি গঠনৰ পাছতো অঞ্চলটো থিতাপি লৈছে জাকে জাকে সন্দেহজনক লোকে বনাঞ্চল এৰি এইবাৰ হাবৰাঘাটৰ পথাৰৰ মাটিত ঘৰ সাজিছে প্ৰায় 50টা অচিনাক্ত পৰিয়ালে জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াক জনোৱাৰ পাছতো খালী খেতিত সন্দেহজনক লোকে গুজে গজালি হোৱাৰ অভিযোগ ৰফিক আলীৰ ইয়াতে ধৰক এতিয়ালৈকে 50 ঘৰ মানুহ অহাৰ পথত তাৰে 10 ঘৰ মান ইতিমধ্যে বসতি কৰি আছে আৰু অতি কমেও 30ৰ পৰা 35টা ভেটি নিৰ্মাণ হৈ আছে তো এই মানুহখিনি যেতিয়া আহিব তেওঁলোকে এটা বিশাল বস্তি হ'ব আৰু যিখিনি মানুহ ইয়াতে ধৰক ঘৰ বনাইছে বা মাটি ভেটি বনাইছে এই গোটেইখিনি কৃষিভূমি ইয়াত কোনো শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ তেওঁলোকে যধে মধে ঘৰ বনাই আছে 2001 চনলৈকে উদং হৈ থকা হাবৰাঘাটৰ পথাৰত মাটি কিনি জাকে জাকে সন্দেহজনক লোকে ঘৰ সজাত স্তম্ভিত কাজিমুদ্দিন আহমেদ জাগায় জাগায় আমাৰ ইয়াত মানুহ নাছিলে 10 বছৰৰ ভিতৰত বাহিৰা দেশৰ ইমান মানুহ আহি সোমাই গৈছে কিন্তু কোনো ধৰণৰ পাত্তা নাপায় কিন্তু খালী মাটিবিলাক 1 বিঘা মাটিকে 5-6 জনে কিনি লৈ কিন্তু লগে লগে যে ঘৰ বনাই যে ধৰি ধৰি আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত অদূৰ ভৱিষ্যতত যে বেয়া হ'ব আমাৰ অসমীয়া মানুহৰ ধৰ এটা দুটা কৰি ল'ৰা ছোৱালী সিহঁতে বহুত গতিবেগত আগবাঢ়ি আছে মুখ্যমন্ত্ৰী মহোদয়ক সিহঁতৰ ওপৰত একশ্যন ল'ব লাগে আৰু সিহঁতে ইয়াৰ মানুহ নহয় সিহঁতৰ অৰিজিনেল এনআৰচি ইয়াত নাই পথাৰটো বাদেই জলাশয় পুতিও ঘৰ হাবৰাঘাটত সাজিছে একাংশ সন্দেহজনক লোকে জলাশয় আৰু কৃষিভূমিত ঘৰ সজা কাণ্ডত শংকিত হৈ পৰিছে হাবৰাঘাটৰ খিলঞ্জীয়া মুছলমানসকল আমি শংকাত ভুগি আছো যে তেওঁলোকক উচ্ছেদ কৰিছে ঠিকে কিন্তু তেওঁলোকে যে আহি বিভিন্ন জায়গা দখল কৰি আছে আজি আমি জন্মৰে পৰা ইতিপূৰ্বে আমি দেখি আহিছো যে এইটো এটা জলাশয় আছিল বা বিভিন্ন ধৰণৰ খালী খেতি কৰা মাটি আছিল এইবিলাক তেওঁলোকে মানে চলে বলে কৌশলে ক্ৰয় কৰি আজি তেওঁলোকে এই জলাশয়বিলাক মানে বিনষ্ট কৰি জলাশয়বিলাক বকাই তেওঁলোকে ঘৰবাৰী নিৰ্মাণ কৰি আছে এই মানুহখিনিক অতি শীঘ্ৰে আমাৰ ইয়াৰ পৰা আঁতৰাই লৈ যায় ধুবুৰী দক্ষিণ শালমাৰা বৰপেটাৰ লগতে গৰুখুটিৰ একাংশ উচ্ছেদিতই পথাৰত ঘৰ সাজি থাকিবলৈ লোৱাৰ বাবে অস্তিত্বৰ সংকটত ভুগিছে কৃষ্ণাইৰ প্ৰতিজন খিলঞ্জীয়া দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ